আৰম্ভ হৈ গ'ল স্কুটিৰ অনলাইন প্ৰক্ৰিয়া। স্কুটি পাবলৈ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ প্ৰচেছ আজি জনাই দিম। কাট অফ মাৰ্ক কিমান যাব সবিশেষ জানিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁলোকে হয়তো এতিয়া অপেক্ষা কৰি আছে কিমান কাট অফ যাব, এতিয়া জানিব পাৰিব। সেয়েহে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লোৱা। তোমালোকক এতিয়া জনাই দিম, এইটো চাই লোৱা মহাবিদ্যালয় স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীলৈ আন এক সুখবৰ। পাঠ্যপুথি ক্ৰয়ৰ বাবে 1000 টকাৰ অনুদান, অৰ্থাৎ যি 1000 টকাকৈ দিয়ে পাঠ্যপুথি যি কিনিবলৈ, আৰু যি স্কুটি দিয়ে প্ৰজ্ঞান ভাৰতী স্কুটি কিন্তু অসম চৰকাৰে কিন্তু প্ৰদান কৰি আছে। সো এতিয়া তোমালোকৰ যি স্কুটিৰ বাবে কিছুমান ডকুমেণ্টছ লাগিব বা ক্ৰাইটেৰিয়া কোনসকলে আবেদন কৰিব পাৰিব সবিশেষ জানিব পাৰিব। কেনেকৈ আবেদন কৰিব পাৰিব জনাই আছোঁ। ইয়াতে চোৱা এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া কোনসকলে আবেদন কৰিব পাৰিব। ইয়াতে লিখাই আছে যে দ্য এপ্লিকেণ্ট মাষ্ট ফ্ল' দ্য ফ্ল'য়িং এলিজিবিলিটি ক্ৰাইটেৰিয়া টু এপ্লাই ফৰ দ্য প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমছ। কিছুমান যি ক্ৰাইটেৰিয়া দিয়া আছে তলত উল্লেখ কৰিছে, এইসমূহক কিন্তু আবেদনৰ বাবে লাগিব, অৰ্থাৎ এওঁলোকেহে আবেদন কৰিব পাৰিব। 1 নম্বৰ, এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ষ্টেট, অৰ্থাৎ যিজনে আবেদন কৰিব তেওঁ অসমৰ বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে কোৱা আছে দ্য এপ্লিকেণ্ট মাষ্ট বি এ ফিমেল, অৰ্থাৎ প্ৰথম যিহেতু এইটো ঘোষণা কৰিছিলে আৰু প্ৰথম যিটো লঞ্চ হৈছিল সেইটো তেতিয়া কিন্তু অনলি ছোৱালীসকলক দিছিলে। তাৰপিছত ল'ৰাবিলাকে যেতিয়া 75% পাইছে তেওঁলোকক কিন্তু প্ৰদান কৰিছিলে। যি নহওক যিটো এইটো আগৰ আছিলে। আৰু দ্য এপ্লিকেণ্ট মাষ্ট হেভ secured first division in the class 12 government school examination of Assam state। আৰু যি ফাৰ্ষ্ট ডিভিজন পাইছিলে ছোৱালীসকলে তেওঁলোকে যাতে 12 ক্লাছ উত্তীৰ্ণ হয় আৰু গভৰ্ণমেণ্ট স্কুল কলেজৰ পৰা। আৰু যিসকলে প্ৰাইভেট স্কুলত লৈছে তেওঁলোকে এতিয়া চৰকাৰী স্কুটি পাবলৈ নাই মই জনাই আছোঁ। চৰকাৰী স্কুটি কিন্তু প্ৰাইভেট স্কুলৰ বা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পাব, কিয়নো প্ৰাইভেট স্কুল বা কলেজ চৰকাৰী কলেজৰ আণ্ডাৰত কিন্তু লৈছে। তেওঁলোকৰ যি চাবা তোমালোকে যদি চৰকাৰী তোমালোকে যদি প্ৰাইভেট স্কুলৰ পৰা বা কলেজৰ পৰা তোমালোকে পাছ কৰিছা তেনে তোমালোকে চাবা তোমালোকৰ সেই একাডেমীৰ কিন্তু নাম নাথাকে, তোমালোকৰ বেলেগ কিন্তু কলেজ বা স্কুলৰ নাম থাকিব, চৰকাৰী কলেজ বা স্কুলৰ নাম চাবা তোমালোকে। তাৰপিছত এপ্লিকেণ্ট মাষ্ট বি ষ্টাডিং ইন এ গভৰ্ণমেণ্ট স্কুল অফ আছাম, মইতো ক'লোঁ যে যিকোনো চৰকাৰী তোমাৰ স্কুল বা কলেজত অধ্যয়ন কৰি থকা হ'ব লাগিব। এতিয়া চাই লোৱা প্ৰজ্ঞান ভাৰতী স্কুটিৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব। প্ৰথমত তোমালোকে কি কৰিব লাগিব, AHSSC যিটো অফিচিয়েল পৰ্টেল আছে তাতে যাব লাগিব। তাৰপিছত তোমালোকে এনেকুৱাকৈ কিন্তু ডেছবৰ্ডটো পাই যাবা। ডেছবৰ্ড পোৱাৰ পিছত তোমালোকে তাতে প্ৰজ্ঞান ভাৰতী স্কুটি লিখা থাকিব, তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ চোৱা লগ ইন আহিব। তোমালোকৰ ৰোল আৰু নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু চিলেক্ট ইয়াতে কিমান চনত পাছ কৰিছে ইয়াতে চিলেক্ট কৰি ইয়াতে একদম কেপচা আছে, কেপচাটো ফিল কৰি লগ ইন কৰি দিয়াৰ লগে লগে তোমাৰ ডিটেইলছসমূহ ওলাই আহিব। আৰু ডিটেইলছসমূহ অহাৰ পিছত তোমালোকে কি কৰিবা, কিছুমান নথিৰ প্ৰয়োজন হ'ব। তোমাৰ যি হায়াৰ ছেকেণ্ডেৰী যিটো পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইসমূহ তোমালোকে আপলোড কৰি দিব লাগিব। এতিয়া চোৱা ইয়াতে সম্পূৰ্ণকৈ লিখা আছে, ইউ কেন ডাইৰেক্টলি ক্লিক অন দ্য লিংক গিভেন হিয়াৰ টু গ' টু দ্য ৱেব পেজ। তোমালোকে প্ৰথমত যি মই কৈছোঁ যে AHSSC অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। তাৰপিছত তোমালোকে তাতে চাবা যিটো প্ৰজ্ঞান ভাৰতী স্কুটি তাতে লিখা আছে তাতে ক্লিক কৰিব লাগিব। লগ ইন থ্ৰু ইয়ৰ ক্ৰেডেঞ্চিয়েল, তোমালোকে তেনেকৈ তোমালোকে সেই লগ ইন কৰিবা। তাৰপিছত এণ্টাৰ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এণ্টাৰ ইয়ৰ কণ্টেক্ট ডিটেইলছ এইসমূহ ফিল আপ কৰিবা। তাৰপিছত চিলেক্ট ইয়ৰ অপশ্যন, তোমালোকে তাৰপিছত অপশ্যন চিলেক্ট কৰিবা। কমপ্লিট দ্য ফৰ্ম, তোমালোকে তাৰপিছত ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিবা, যিসমূহ ডকুমেণ্টছ লাগিব আপলোড কৰিবা। চ' আপলোড দ্য ডকুমেণ্টছ, তাৰপিছত ডকুমেণ্টছ আপলোড কৰিব লাগিব। তাৰপিছত ক্লিক অন ছাবমিট, তোমালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰি দিয়াৰ লগে লগে ডাউনলোড দ্য এপ্লিকেশ্যন ফৰ্ম, তোমালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰি ৰাখি দিবা বা ডাউনলোড কৰি ৰাখি দিবা, কিয়নো সেইটো কিন্তু ফিউচাৰৰ কাৰণে তোমালোকৰ লাগিব। যেতিয়া তোমালোকৰ কোনো কাৰণত যদি তোমাৰ স্কুটি নাহে তেনে ক্ষেত্ৰত লিষ্ট যদি মেৰিট লিষ্ট নাহে তেনে ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব, এই এপ্লিকেশ্যনৰ সৈতে তোমালোকে কি কৰিব, গ্ৰিভেঞ্চ কৰিব লাগিব, অৰ্থাৎ কমপ্লেইন কৰিব পাৰিবা। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানিব পাৰিলা কেনেকৈ আবেদন কৰিবা। আৰু আবেদনৰ যেতিয়া অনলাইন প্ৰক্ৰিয়াটো খুলি দিব মই তোমালোকক ভিডিঅ' বনাই জনাই দিম, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। আৰু ইয়াৰ যিহেতু কাট অফ মোক বহুতে জনাইছে ইয়াৰ কাট অফ মাৰ্ক কিমান যাব, এইবাৰ যি 2024 কাট অফ কিমান যাব। চোৱা
তোমালোকৰ কাট অফ এতিয়ালৈকে আহি পোৱা নাই বহুতে কৈ আছে 75% যেহেতু আগত আছিলে যে ল'ৰাবিলাকৰ আৰু 60% আছিলে ছোৱালীবিলাকৰ এতিয়ালৈকে কোনো ধৰণৰ নোটিফিকেশ্যন আহা নাই অফিচিয়েলি আহা নাই যেতিয়া আহিব নিশ্চয় তোমালোকক জনাই দিম আগৰ হয়তো 60% ছোৱালীসকলৰ আৰু ল'ৰাবিলাকৰ 70% হ'ব লাগে সো নিশ্চয় যেতিয়া আহিব তোমালোকক জনাই দিম সেয়ে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া সো আজিলৈ মানে ধন্যবাদ